সুৰভি চাওক আচলতে 34 নং যি আচলতে যি কাটিমাৰীস্থিত যি CRPFৰ যি বেটেলিয়ন আছে এই বেটেলিয়নত যি অনাকাংক্ষিত ঘটনা সংঘটিত হ'ল যে 3জনকৈ জোৱান নিহত হ'ল আৰু এজন জোৱান গুৰুতৰভাৱে আহত হ'ল। এই সমগ্ৰ ঘটনা কথা ইতিমধ্যে আচলতে ইয়াৰ পূৰ্বে আচলতে যি বুলেটিন আছিলে এই বুলেটিনত আমি সমগ্ৰ বিৱৰণী কৈছোঁ। কিন্তু বৰ্তমান যদি মই শেহতীয়া আপডেটৰ কথা ক'বলৈ যাওঁ, যিগৰাকী আচলতে আক্ৰমণকাৰী আছিলে, আক্ৰমণকাৰী যি বল্লানী প্ৰেমাবৰম আছিলে, বল্লানী প্ৰেমাবৰমৰ যদি মই শেহতীয়া আপডেট আমি যি খবৰ বৰ্তমানলৈকে লাভ কৰিছোঁ, আমি লাভ কৰা তথ্য অনুসৰি আচলতে বল্লানী প্ৰেমাবৰম বহুদিনৰ পৰা মানসিকভাৱে অস্থিৰ আছিলে আৰু মানসিকভাৱে অস্থিৰ থকাৰ বাবে আচলতে দেখিবলৈ পোৱা গৈছিল তেওঁক আচলতে তেওঁৰ যি নিজৰ আচলতে যি ৰাইফল, সেই ৰাইফল তেওঁক দিয়া হোৱা নাছিলে। গতিকে দেখা পোৱা গৈছিল তেওঁ যিহেতু কৰ্তব্যৰত, যদিও গাৰ্ড ৰুমত কৰ্তব্যৰত হৈ আছিলে, তেওঁক কিন্তু নিজৰ ৰাইফল দিয়া হোৱা নাছিলে। গতিকে তেওঁক মানসিকভাৱে কিছু অস্থিৰ আছিলে। গতিকে দেখা পোৱা গৈছিল তেওঁ গাৰ্ড ৰুমলৈ সোমাই গৈছিলে নিশা। সেই গাৰ্ড ৰুমলৈ সোমাই আচলতে গাৰ্ড ৰুমত থকা যি আচলতে ইনচাৰ্জ ৰাইফল আছে, এই ইনচাৰ্জ ৰাইফলে দেখা পোৱা গৈছিল এজনৰ পাছত এজনকৈ জোৱানক তেওঁ গুলীবিদ্ধ কৰি গৈছিলে। আৰু সমগ্ৰ ঘটনাৰ কথা যদি মই ক'বলৈ যাওঁ যে ৰাম নৱাল সিং যাদৱ ইতিমধ্যে মৃত্যু হৈছে। বিষ্ণু প্ৰসাদ বাঘেলৰ মৃত্যু হৈছে। আৰু লগতে যিগৰাকী গোবিন্দ শ্ৰীপুল আছে, গোবিন্দ শ্ৰীপুলক প্ৰথমতে নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত তেওঁক ভৰ্তি কৰোৱা হৈছিলে আৰু ইয়াৰ পিছৰ পৰ্যায়ত আমি যি তথ্য লাভ কৰিছোঁ তেওঁক গুৱাহাটীলৈ স্থানান্তৰ কৰা হৈছে। আৰু শেহতীয়াকৈ যি এই সমগ্ৰ ঘটনাৰ তদন্তৰ বাবে নগাঁও আৰক্ষীৰ কেইবাটাও দল আহি ইয়াত উপস্থিত হৈছিল। আৰু ইয়াৰ লগতে দেখা পোৱা গৈছিল যে যিগৰাকী চক্ৰ বিষয়া আছে, নগাঁও সদৰ চক্ৰ বিষয়াগৰাকীও আহি এই স্থানত উপস্থিত হৈছিল। আৰু সমগ্ৰ ঘটনাটো যে নিশাৰ ভাগত সংঘটিত হৈছিল, এই যিটো গাৰ্ড ৰুম দেখুৱাই আছোঁ আমি, এই গাৰ্ড ৰুমটোতে আচলতে তেওঁৰ যি কৰ্তব্য আছিলে, নিশা তেওঁ ডিউটি পালন কৰিবৰ বাবে আহিছিলে। আৰু এই ইয়াতে থকা আচলতে যিহেতু তেওঁক নিজৰ ৰাইফল দিয়া হোৱা নাছিলে, তেওঁৰ এই গাৰ্ড ৰুমটোৰ ভিতৰলৈ সোমাই গৈ আচলতে তাৰ পৰা ইনচাৰ্জ ৰাইফল এটা উলিয়াই আনিছিল আৰু এই ৰাইফলেৰে এজনৰ পাছত এজনকৈ লোকক আচলতে তেওঁ গুলীবিদ্ধ কৰি গৈছিলে বা তেওঁ গুলীয়াই গৈছিলে। আৰু এই সমগ্ৰ ঘটনাত ৰাম নৱাল সিং যাদৱ আৰু বিষ্ণু প্ৰসাদ বাঘেল তেওঁলোকক ইতিমধ্যে তেওঁলোকৰ মৃত্যু হৈছে বুলি ঘোষণা কৰা হৈছে। আৰু লগতে যিগৰাকী গোবিন্দ শ্ৰীপুল আছে, গোবিন্দ শ্ৰীপুল ইতিমধ্যে আহত হৈছে। আৰু সমগ্ৰ ঘটনাৰ যি এক্সক্লুচিভ ভিজুৱেল, আমি এই ভিজুৱেল ইতিমধ্যে দেখাইছোঁ। আৰু লগতে এটা কথা ক'ব লাগিব যে এই 34 নং CRPF বেটেলিয়ান কেম্পত এই সমগ্ৰ ঘটনাটো যি সতীৰ্থৰ মাজতে যি এই ঘটনা সংঘটিত হ'ল, এই ঘটনাই আচলতে দেখা পোৱা গৈছিল সমগ্ৰ বেটেলিয়ান কেম্পটো সকলো আচলতে জোৱানৰ মুখত তেওঁলোকৰ মাজত শোকৰ ছাঁ পৰিছে। আৰু লগতে এই কিছু সময়ৰ পাছতে যিকেইজন মৃত, তিনিজন যি ৰাম নৱাল সিং যাদৱ, বিষ্ণু প্ৰসাদ বাঘেল, বাল্লানী প্ৰেমাবৰম, তেওঁলোকক আচলতে শেষ শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব। এই যি কেম্প আছে এই কেম্পৰ ভিতৰতে জনোৱা হ'ব। ইয়াৰ পাছতে যদি মই সমগ্ৰ ঘটনা ক'বলৈ যাওঁ যে যি বাল্লানী প্ৰেমাবৰম আছিলে তেওঁ মানসিকভাৱে অস্থিৰ আছিল বুলি আমি জানিব পাৰিছোঁ। এই ঘটনাৰ সত্যতা সন্দৰ্ভত আচলতে এই যি CRPFৰ তেওঁলোকৰ উচ্চ পৰ্যায়ৰ যিসকল বিষয়া তেওঁলোকে সংবাদ মাধ্যমৰ আগত কোনো ধৰণৰ মন্তব্য কৰা নাই বা আৰক্ষীৰ ফালৰ পৰা কোনো ধৰণৰ মন্তব্য কৰা নাই। গতিকে দেখা পোৱা গৈছিল যে এই কেম্পৰ পৰা আমি ভিতৰুৱাকৈ যি খবৰ লাভ কৰিছোঁ, এই ভিতৰুৱাকৈ লাভ কৰা খবৰ অনুসৰি এই বাল্লানী প্ৰেমাবৰমক আচলতে তেওঁলোকৰ যি ৰাইফল, তেওঁ নিজৰ ৰাইফল দিয়া হোৱা নাছিলে। গতিকে দেখা পোৱা গৈছিল যে যিহেতু তেওঁক ৰাইফল দিয়া হোৱা নাই, গতিকে তেওঁ দেখা পোৱা গৈছিল গাৰ্ড ৰুমৰ ভিতৰলৈ প্ৰৱেশ কৰিছিল আৰু গাৰ্ড ৰুমৰ পৰা তেওঁ এটা ৰাইফল লৈ আহিছিল। এই ৰাইফলেৰে আচলতে এজনৰ পাছত এজনকৈ লোকক যি জোৱান আছে তেওঁলোকক গুলীবিদ্ধ কৰি গৈছিল।